হেল্ল' বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'ত আপোনালোকলৈ লৈ আহিছোঁ ADR-ৰ যিটো এক্সাম 29 ছেপ্টেম্বৰত হ'বলগীয়া আছে গ্ৰেড 3ৰ সেই এক্সামৰ কুৱেশ্যন পেটাৰ্ণ আৰু আপোনালোকৰ নিগেটিভ মাৰ্কিং কেনেকুৱা থাকিব আৰু টোটেল মাৰ্কছ কিমান থাকিব প্ৰত্যেকখিনি বস্তু আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে গম পাব। ADR-ৰ যিটো 3rd গ্ৰেডৰ পৰীক্ষা 29 ছেপ্টেম্বৰত হ'বলগীয়া আছে, সেইটো 9টা বজাৰ পৰা 12টা বজালৈ হ'ব। তাৰমানে 3 ঘণ্টীয়া পৰীক্ষা হ'ব আৰু সেই 3 ঘণ্টাত টোটেল কুৱেশ্যন থাকিব 150 কুৱেশ্যন। টোটেল 150 কুৱেশ্যনছ থাকিব। 125 তাৰে 1 নম্বৰীয়া আৰু 25 2 নম্বৰীয়া কুৱেশ্যন থাকিব। তাৰমানে 125টা কুৱেশ্যন থাকিব, তাতে এক মাৰ্ককৈ থাকিব 125 নম্বৰ, আৰু বাকী 25টাত 2 নম্বৰকৈ থাকিব। বাকী 25টা যদি 2 নম্বৰকৈ থাকে 25 × 2 = 50 প্লাছ 125 হ'লে 175 হ'ব। টোটেল 175 মাৰ্কছ থাকিব। যিকেইটা 125 কুৱেশ্যনছ আছে 1 নম্বৰীয়া, সেইকেইটাত নিগেটিভ মাৰ্কিং থাকিব 0.25। প্ৰত্যেক এটা কুৱেশ্যন যদি আপোনাৰ ভুল হৈছে, সেইটো কুৱেশ্যনত আপুনি 1 নম্বৰ কটা যাব, কাৰণ আপুনি নাপায়। যিটো ভুল হয় সেইটোতো শুদ্ধ উত্তৰ নাপায়, শুদ্ধ মাৰ্কছটো নাপায়। কিন্তু আপোনাৰ 1 নম্বৰীয়াত 0.25 নিগেটিভ মাৰ্কিং থাকিব। যেনেকুৱা ধৰি ল'লোঁ, কোনোবা কেণ্ডিডেটে 100টা শুদ্ধকৈ কৰিছে, বাকী 4টা ভুলকৈ কৰিছে, তেতিয়াহ'লে সেই 4টাৰ ভুলৰ 4টাত 4ও নাপায়, প্লাছ যি 4টা ভুল হৈছে 0.25 প্লাছ 0.25 প্লাছ 0.25, মানে এই 4টা কুৱেশ্যনৰ 0.25 মিলালে 4 × 0.25 1 হ'ব। সেই 1টো মাইনাছ হ'ব ক'ৰ পৰা? এই 100ৰ পৰা। 100ৰ পৰা মাইনাছ হৈ 99 হ'ব। নিগেটিভ মাৰ্কিং প্ৰচেছটো এনেকুৱা। আৰু যদি শুদ্ধ হৈ গৈছে 4টাৰ 4টা, তেতিয়াহ'লে 100 প্লাছ 4 হৈ যাব 104। এইটো হৈছে নিগেটিভ মাৰ্কিং প্ৰচেছ। এতিয়া বহুত কেণ্ডিডেটছৰ এনেকুৱাও ডাউট আছে যে 125 নম্বৰৰ কুৱেশ্যনত যি 1 নম্বৰী আছে, তাতেও 0.5 মাৰ্কছ নিগেটিভ মাৰ্কিং নেকি? নহয়। যিকেইটা 25 নম্বৰীয়া কুৱেশ্যন, 25টা কুৱেশ্যন থাকিব 2 নম্বৰীয়া, সেই 2 নম্বৰীয়া কুৱেশ্যনবিলাক তাতে 0.5 থাকিব। আল্টিমেট ৱেইটেজ একে হ'ব। 0.5 হ'লেও 2 নম্বৰৰ 0.5 যিমান, 1 নম্বৰৰ 0.25 সেই একে। মানে 100ৰ ভিতৰত 25%, আৰু সেইটো 200ৰ ভিতৰত 100ৰ ভিতৰত 25%, কিন্তু 200ৰ যেতিয়া 2 নম্বৰে থাকিব তাতে 0.5 হ'ব। সেইটো হিচাপে আপোনালোকৰ প্ৰচেছটো হ'ব। এতিয়া এই 25টা কুৱেশ্যনত যদি কোনোবাই ৰং কৰিছে, তেতিয়াহ'লে সেই 25টা কুৱেশ্যনত যিকোনো এটাত ৰং কৰিলে আপোনালোকৰ 0.5কৈ কটা যাব। যদি আপোনালোকে ধৰি ল'লোঁ কিবাকৈ 20টা কাৰেক্ট কৰিছে আৰু বাকী 5টা আপোনালোকৰ ভুল হৈছে, তেতিয়াহ'লে প্ৰত্যেকটো প্ৰশ্নতে 0.5কৈ কটা গ'লে আপোনালোকৰ 2টা কুৱেশ্যনত 1 নম্বৰ, 3টাত 2 নম্বৰ, আৰু 4টাত 2 নম্বৰ, আৰু 5টাত আপোনালোকৰ 2.5 কটা যাব। তাৰমানে 20ৰ পৰা 2.5 কটা গ'লে আপোনালোকৰ 17.5 থাকিব। এইটো ছিষ্টেমত আপোনালোকৰ নিগেটিভ মাৰ্কিংটো হ'ব। এতিয়া আপোনালোকে এইখিনি মিলাই, এনেকুৱা নহয় যে 125 কুৱেশ্যনছ আপোনালোকে কৰি আহিব, বাকীখিনি নিগেটিভ মাৰ্কিং বেছি, এনেকুৱা নহয়। আপোনালোকে যিটো ভুল কৰিলে ৱেইটেজটো একে, কিন্তু আপোনালোকৰ মাৰ্কছটো বেছি হোৱাৰ কাৰণে নিগেটিভ মাৰ্কিঙৰ এটা হৈছে 0.25, এটা হৈছে 0.5। এইখিনি হৈছে কমপ্লিট মাৰ্কিং ছিষ্টেম। তাতে 175 মাৰ্ক টোটেল হ'ব। যিটো ADR গ্ৰেড 3 HSSLC লেভেলৰ হৈ গৈছে, সেইটোত 150 মাৰ্কছৰ কুৱেশ্যন আছিল, আৰু এটাত 1 নম্বৰকৈ আছিল। এইটোত কিন্তু এটাত 1 নম্বৰকৈ আছে আৰু এটাত 2 নম্বৰকৈ আছে, 2টা পাৰ্ট আছে। সেইটো হিচাপে 175 মাৰ্কছ হৈছে। আপোনালোকৰ যদি ভিডিঅ'টি ভাল লাগে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।